গাইজ এয়া দেখিবলৈ পাইছে আপোনালোকে আমি গৈ আছোঁ তো কি হৈছিলে ছাৰ এইটো মহাপ্ৰভু জগন্নাথ ৰথ যাত্ৰা। অঁ আমি গৈ আছোঁ আপোনালোকে আহক ধুনীয়াকৈ উপভোগ কৰক এয়া মানুহ গোট খাইছে এনেকুৱাকৈ আপোনালোকে দেখিবলৈ পাইছে আৰু দেখিব পাইছে আজি মানে যথেষ্ট গৰম আৰু কিমান গৰমত মানুহবিলাক আহি আছে আৰু বহুত দিনৰ পাছত মানে বৰষুণৰ দি আজি ৰ'দ দিছে আৰু ৰ'দ মানে যেনেকুৱা দিছে ন কি ক'ম আৰু দেখিব পাইছে আপোনালোকে ইয়াত মানুহ হৈ আছে ভক্তসকল আহি আছে আৰু ইয়াত প্ৰায় মানে আপোনাৰ 3:30 বা 4টাৰ পৰা ইয়াত মানে শোভাযাত্ৰা আৰম্ভ কৰা হ'ব যিটো ৰথ যাত্ৰা আছে আৰু যিহেতু তাত টানিবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা মানুহসকল আহিছে ভক্তসকল আহিছে অলপ যাম বাহিৰত অলপ দেখুৱাই আপোনালোকক দৰ্শন কৰি আহোঁ আৰু দেখিব পাইছে মানুহে ইয়াত মানে ভিৰ লগাই আছে যথেষ্ট ইয়াত মানুহে সমাগম হৈ আছে পূজা অৰ্চনা কৰিলোঁ আৰু একদম ভিতৰত মানে ইমান গৰম একদম আৰু মানুহ দেখি মানে অবাক হৈ গৈছে ইমান মানুহ ক'ৰ পৰা আহি গৈছে বাপৰে দুৰ্গা পূজাতকৈ বেছি মানুহ হৈ গৈছে মানে ৰথখনত মানে মানুহে বহুত মানে ওলাই আহে আৰু দেখিব পাইছে একদম মানে ইয়াত পূৰা মানুহ ভিৰ আৰু ইমান গৰমত গৈ আছোঁ আৰু চাই আচলতে মহাপ্ৰভু জগন্নাথৰ ৰথ যাত্ৰা উৰিষ্যাত বহুত ডাঙৰ হয় তাত হাজাৰ হাজাৰ ভক্ত মানুহৰ যেনেকুৱা সমাগম হয় ন বাপৰে দেখিলে মানে ইমান মানুহ মানে আৰু উৰিষ্যাত মানে জগন্নাথৰ মহাপ্ৰভুৰ ৰথ যাত্ৰা বহুত মানে আগৰ পৰা এইটো প্ৰচেছ কৰা হয় আৰু আমাৰ এইফালে অসমত হয় যদিও মানে কমকৈ হয় আৰু ইমান মানুহ হয় যদিও মানে কমকৈ হয় কিন্তু মানে উৰিষ্যাত যিটো দেখোঁ মানে বাপৰে ইমান মানুহ সেইকাৰণে উৰিষ্যাত যাব লাগে ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিব লাগে তাত চাই আহিব লাগে যে উৰিষ্যাত মানে ৰথ যাত্ৰা কেনেকৈ উদযাপন কৰে বা ৰথ যাত্ৰা কেনেকৈ মানে কাৰ্যসূচী কৰা হয় আমাৰ অসমত মানে ইমান এটা প্ৰভাৱ নাই যদি উৰিষ্যাৰ মানুহসকলে উৰিষ্যাসকলে বহুত মানে ৰথ যাত্ৰাটো গুৰুত্ব দিয়ে আৰু আচলতে ৰথ যাত্ৰাত কোন দেৱী দেৱতাসকলক পূজা অৰ্চনা কৰা সেইটো আমি অলপ জানিবলগীয়া কথা আছে আৰু এই ৰথ যাত্ৰাত মানে বহুত মানুহৰ এটা মনত আশা আছে বহুত মানে এটা পূজাত তেওঁলোকৰ ভক্তিভাৱ আছে আৰু যিসকলৰ তেওঁলোকৰ মনৰ ভাৱ আশা পূৰণ কৰিবৰ কাৰণে ৰথ যাত্ৰা তেওঁলোকৰ মানে যিটো ৰছী টানাটো তেওঁলোকে বহুত মানে ভাগ্যৱান বুলি ভাবে আৰু সেইকাৰণে ৰথ যাত্ৰাত তেওঁলোকে সকলো ওলাই আহে আৰু সকলো যাতে এই পূজাত অংশগ্ৰহণ কৰে হনুমান মন্দিৰত আমি দৰ্শন কৰিলোঁ কাৰণ ইমান গৰম অলপ ৰেষ্ট কৰি ল'ব লাগিব যিমতে হনুমান মন্দিৰত নতুনকৈ ইয়াত নিৰ্মাণ কৰা হৈছে আৰু ওচৰতে আছে আৰু ইয়াৰ পৰিৱেশটো খুব ভাল দেখিব পাইছোঁ একদম মন্দিৰৰ পৰা মানে জগন্নাথ মন্দিৰটো খুব সুন্দৰ চাৰিওফালে মানে পূৰা বানপানী হৈ গৈছিল ইফালে পৰা পানী সোমাই গৈছিল আৰু পানী সোমাই যোৱাৰ ফলত মানে মানুহবিলাকে বহুত অসুবিধাত আছিলে কিন্তু এতিয়া লাহেকৈ বৰষুণ কৈছে আৰু পানীবিলাক কমিব ধৰিছে লাহেকৈ তেওঁলোকে চোৱা চিতা কৰিব আৰু ইয়াতো ভক্তসকল আহিছে পূজা পাঠ কৰিছে নিজৰ মনৰ কথাবিলাক ইয়াত মানে কৈছে আৰু দেখিব পাইছে ইয়াত মানে ভাই আমিতো ৰথ যাত্ৰাত আহিছোঁ ন আৰু ৰথ যাত্ৰা এতিয়া আৰম্ভ হোৱা নাই মানে 5টামান বজাত আৰম্ভ হ'ব বুলি কৈছে তাৰ আগতে আমি যে হনুমান মন্দিৰত অলপ দৰ্শন কৰিব আহিছোঁ কি ক'বা ভাল লাগিছে ন বহুত গৰম মানে একদম ইমান গৰম ন বাপৰে গৰমত মানে একদম মানে ভাগৰ লাগি গৈছে ন যিটো নহওক অলপ আজি দিনটো ঘূৰিম আৰু চবফালে ন এনেকুৱা বহুত দিন আছিলে বৰষুণ দি মানে আজি ৰ'দ দিছে সেইকাৰণে বেছি গৰম লাগিছে ঠিক আছে দেখিব পাইছে ভক্তসকলে এইফালে পূজা পাঠ কৰি আছে আৰু আমি অলপ কৰিম
দেৱজিতে কোনোদিন মানে ৰথযাত্ৰাত মানে অহা নাছিল আৰু এইবাৰ প্ৰথমে দেৱজিতে ৰথযাত্ৰাত আহিছে আৰু ৰথযাত্ৰাৰ প্ৰতি তেওঁৰ মানে তাৰ নাজানে আৰু সেইকাৰণে তেওঁক লৈ আহিছোঁ আৰু সেইকাৰণে ৰথযাত্ৰাবিলাক চাব লাগে আৰু মানুহ তেনেকুৱা সমাগম হয় আজি তেওঁ প্ৰথমবাৰ আহিছে আৰু সেইকাৰণে পুৰা মানুহ দেখি চিন্তা কৰিছে আগতে মই তেনেকুৱা ৰথযাত্ৰা দেখা নাছিলোঁ আৰু সেইকাৰণে প্ৰথমবাৰ আহিছোঁ তেওঁ কৈছে আৰু যি নহওক তেওঁ হনুমান মন্দিৰত আহি আজি অলপ ভাল লাগিছে কাৰণ দেওবাৰৰ দিন আৰু দেওবাৰ দিনটো যাতে আমি ইয়াত সময় দিছোঁ আৰু ওলাই আহিছোঁ